এই ব্যক্তিবিলাকক মই হকিয়াই দিছো মুছলমানৰ গাটো তেজ আছে আজি মুছলমান শব্দটো শুনিলে কিন্তু আমাৰ শৰীৰত হুদ বৈ যায় কিন্তু তথাপি আমি আমাৰ ভাতৃত্ববোধ ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো আমি সকলোৱে কওঁ অসমখন হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনভূমি আৰু আমি হুনৰ অসম বুলি কওঁ আৰু সেই হুনৰ অসমত আজি পানীৰ মাজতো আমি হিন্দু মুছলমান দেখা পাইছো এয়া খুবেই আচৰিত আপোনালোকে ভিডিঅ'টো খুব বেছি পৰিমাণে শ্বেয়াৰ কৰিব কাৰণ পানীৰ মাজতো আমি হিন্দু মুছলমান দেখা পাইছো আৰু এক কেনেকুৱা দৃশ্য আপোনালোকে এই স্ক্ৰীনত দিয়া সেই ভিডিঅ'টো অলপ লক্ষ্য কৰক তাৰ পিছত আমি আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ অসম হুনৰ অসম নে আসলতে আমাৰ অসম আৰএছএছৰ অসম আমাৰ অসম আসলতে কিবা বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ অসম নে ৰাজতন্ত্ৰৰ অসম হেয়া আপোনালোকে বিচাৰ বিবেচনা কৰিব তো প্ৰথমত এই ভিডিঅ'টো আগতে প্ৰথমত লক্ষ্য কৰক এয়া চাওক সেই পানীৰ ডাঙৰ বটলবিলাক ঢলিয়াই দিছে অম্বুবাসীত খোৱা পানীৰ যোগান ধৰি গৰিয়ামৰীয়া পৰিষদে দাঙি ধৰিছিল সম্প্ৰীতিৰ নিদৰ্শন কিন্তু এই সম্প্ৰীতিৰ অসমত সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই পানীৰ ধৰ্ম এয়াই হৈছে হুনৰ অসম এয়াই হৈছে সকলো জাতি জনগোষ্ঠীৰ অসম এয়াই হৈছে আমাৰ সেই গৌৰৱান্বিত অসম এয়াই হৈছে আমাৰ বিকাশৰ অসম আপোনালোকে নিশ্চয় জানে যে প্ৰতি বছৰে আমাৰ এইখিনি সময়ত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয় আৰু যি কামাখ্যা মন্দিৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু কেৱল ভাৰতবৰ্ষৰ পৰাই নহয় গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও এই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কাৰণে তীৰ্থযাত্ৰীসকল আহে বা ভক্তসকল আহে ঠিক সেইখিনি সময়ত আমাৰ অসমৰ কিছুমান খিলঞ্জীয়া লৰাই ভাবিলে যে মানুহ পিয়াহত লালকাল হৈ আছে গতিকে তেখেতসকলক আমি অলপ খোৱা পানীৰ যোগান ধৰো ঠিক সেই খোৱা পানী যোগান ধৰাৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ এটা কেম্পাছ বনাই এটা টেন্ট আৰি তাতে সেই খোৱা পানীখিনি বিতৰণ কৰি আছিল আৰু তেনেতে আৰএছএছৰ এই মানে নিকৃষ্ট মনৰ কিছুমান মানুহ গৈ সেই লৰাকেইজনক মাৰপিট কৰিছে লগতে তেওঁলোকৰ সেই টেন্টটো লণ্ডভণ্ড কৰি সম্পূৰ্ণ পানীৰ বটলবিলাক ঢলিয়াই পেলাই দিছে গতিকে এই যে যিসকল ব্যক্তিয়ে এই কাম কৰিছে আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে সদায় তেখেতে কৈ থাকে যে আমি সকলোৰে কাৰণে ন্যায় বিচাৰ কৰো আমি সকলোৰে কাৰণে সমান দৃষ্টিৰে চাওঁ এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে কিমান ঘণ্টাৰ ভিতৰত এই দুখীকেইটাক এই অসভ্যকেইটাক কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰু কেতিয়া গ্ৰেপ্তাৰ কৰি তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিব তেখেতসকলৰ এই সাহস আছেনে বা মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ এই সাহস আছেনে যদি সাহস আছে তেতিয়াহ'লে অচিৰেই অসমৰ জনসাধাৰণক সেই বস্তুখিনি দেখুৱাই দিব লাগে আমি কেতিয়াবা সেলফি লৈ থাকিলেই নহ'ব আজি আমি দেখা পাওঁ কেতিয়াবা হিন্দুসকলৰ লগত আমি সেলফি লৈছো আমি হিন্দুসকলক ভাল পাওঁ আকৌ কেতিয়াবা আমি দেখা পাওঁ যে আমি মুছলমানবিলাকৰ লগত বুকুত আহুজি ধৰিছো যে মুছলমানবিলাককো ভাল পাওঁ কিন্তু সেই ভাল পোৱাৰ মাজত যদি এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰে কিছুমান মানে অসভ্য নিৰ্লজ্জ ব্যক্তিয়ে যি নিৰ্লজ্জ ব্যক্তিয়ে সদায় কাজিয়াৰ সূত্ৰপাত কৰাৰ কাৰণে চেষ্টা কৰে যি নিৰ্লজ্জ ব্যক্তিসকলে সদায় আমাৰ হিন্দু মুছলমানৰ ভাতৃত্ববোধ নষ্ট কৰিব বিচাৰে আৰু তেনেকুৱা এই আৰএছএছৰ কিছুমান ব্যক্তিয়ে যে আজি যি কাণ্ড কৰিলে আজি মুছলমান বুলিয়ে তেওঁলোকৰ এনেকুৱা অপৰাধ হ'ব পাৰে নেকি বিশ্বত কোনো এখন দেশৰ তেনেকুৱা উদাহৰণ নাই যে এজন মুছলমানে হওক খ্ৰীষ্টানে হওক বৌদ্ধই হওক যিজন ব্যক্তিয়ে পানী খোৱাবলৈ গৈছে আৰু সেই পানী খোৱাক লৈও তেওঁলোকে হিন্দু মুছলমান আৰু তেওঁলোকে ধৰ্মীয়লৈ টানা আজোৰা কৰি থাকে গতিকে আমি আহ্বান জনাইছো যে আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ ওচৰলৈ পঠাই দিব যাতে এই অন্ধভক্তকেইটাৰ শাস্তি অচিৰেই হয় সেই কামনা কৰিছো